বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ব্যতিক্ৰমৰ বিশেষ পদক্ষেপ। দিনজোৰা কাৰ্যসূচীৰে 5খন বিদ্যালয়ত এক বিশেষ সজাগতা অনুষ্ঠান ব্যতিক্ৰমৰ। অনুষ্ঠানত সহযোগ আগবঢ়ায় প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ড অসম, জলবায়ু পৰিৱৰ্তন ব্যৱস্থাপনা সমিতি ACCMS পৰিৱেশ, লগতে অসম চৰকাৰ বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগ আৰু সামাজিক প্ৰতিষ্ঠান WWFেও সহযোগ আগবঢ়ায়। শ্ৰীনিবাস ৰামানুজন একাডেমী, চাউকুচি LP স্কুল, পেটকুচি LP স্কুল, চাউকুচি অংগনৱাড়ী কেন্দ্ৰ, চাই বিকাশ কল্পনা কেম্পাছত মুঠ 5খনকৈ বিদ্যালয়ত বৃক্ষৰোপণ কৰা হয়। বৃক্ষৰোপণৰ কাৰ্যসূচীৰ সময়ত বিদ্যালয়ৰ প্ৰধান শিক্ষক, কৰ্মকৰ্তা আৰু ছাত্ৰ ছাত্ৰীৰ লগতে 24 নং ৱাৰ্ড কাউন্সিলৰ বিজুমেধি আৰু ব্যতিক্ৰমৰ সদস্য উপস্থিত থাকে। চাই বিকাশ কল্পনা কেম্পাছত বিশেষ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। উপস্থিত থাকে প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ অধ্যক্ষ ডাক্তৰ অৰূপ কুমাৰ মিশ্ৰ, ষ্টেট কৰ্ডিনেটৰ অসম এণ্ড অৰুণাচল প্ৰদেশত WWFৰ অৰ্চিতা বৰুৱা ভট্টাচাৰ্য। অনুষ্ঠানত কুইজ প্ৰতিযোগিতা আৰু জলবায়ু পৰিৱৰ্তন আৰু প্ৰদূষণ নিয়ন্ত্ৰণৰ ওপৰত দুটাকৈ PPC প্ৰেজেণ্টেশ্যনৰ কৰা হয়। কুইজত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীক মানপত্ৰ আৰু পুৰস্কাৰ বিতৰণ কৰা হয়। শিল্পী মনোজ কাশ্যপ আৰু জয়তী ভট্টাচাৰ্যই অনুষ্ঠানৰ শেষত সংগীত পৰিৱেশন কৰে। যোৱা 10 বছৰ ধৰি আমি পৰিৱেশ সংৰক্ষণৰ কাৰণে কাম কৰি আছো। আমাৰ যিটো মেজৰ থিম আছে তাৰ ভিতৰত এটা হ'ল পৰিৱেশ সংৰক্ষণ। আজিৰ দিনত আমি 5000 ষ্টুডেণ্টৰ ওচৰত গৈ আছো। আমাৰ অলৰেডি 5খন স্কুলত আমি এই বিশ্ব পৰিৱেশ দিৱসৰ কিয় জৰুৰী, কিয় এইটো নতুন প্ৰজন্মৰ মাজত আৰু সচেতনতা জৰুৰী, এইটোৰ কাৰণে আমি কেম্পেইন কৰি আছো। এতিয়া আমি চাই বিকাশ কল্পনা কেম্পাছত আছো। আমাৰ মূল উদ্দেশ্যটো হ'ল নতুন প্ৰজন্মক সজাগ কৰা, আৰু এই কাৰণে এইবছৰৰ যিটো থিম আছে প্লাষ্টিক ফ্ৰী ৱৰ্ল্ড, তো এই থিমটো এটা খুব জৰুৰী এটা বস্তু, কিয় প্লাষ্টিকে আমাক গোটেই চিষ্টেমটোক আমাৰ বেয়া কৰি দি আছে। আমি দেখিছো যে আমাৰ কৃত্ৰিম যিখিনি বানপানী হয় তাৰ অন্যতম কাৰণ হ'ল প্লাষ্টিক। তো আমি বিচাৰো যে আমাৰ নতুন প্ৰজন্মৰ মাজত এই সচেতনতাটো আহক, তেওঁলোকৰ মাজত এই এৱাৰনেছটো আহক, যাতে আমি পৃথিৱীখন প্ৰদূষণ মুক্ত কৰিব পাৰো। গাছ এটা ৰোৱাই এইটোৰ কাম শেষ নহয়, এইটোৰ পৰিচৰ্যা কৰাটোৱে মেইন কাম। এটা গছ আমাক বহুতখিনি, আমাৰ মান নিচিনা, মায়ে যেনেকুৱা আমাক যত্ন কৰি ৰাখে, কিন্তু আমাৰো দায়িত্ব এটা গছক আমি আমাৰ সন্তানৰ তুল্য মানি, কিয় এটা গছে আমাৰ পৰিৱেশটো সুৰক্ষিত কৰি ৰাখিব পাৰে। সেইকাৰণে আজিৰ দিনত আমাৰ সৰ্বস্তৰৰ মানুহক, সচেতন মানুহক আমাৰ নিবেদন যে আমি আহক সকলোৱে মিলি আমাৰ পৰিৱেশ সংৰক্ষণ কৰোঁ। আমাৰ আজি বিশ্ব পৰিৱেশ দিৱসত আমি অংগীকাৰবদ্ধ হওঁ যে আমি পৃথিৱীখন আমি প্লাষ্টিক মুক্ত কৰিব পাৰোঁ। আজি আমি ব্যতিক্ৰম গ্ৰুপে চাই বিকাশ কল্পনা কেম্পাছত আয়োজন কৰা বিশ্ব পাৰিপাৰ্শ্বিক দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছোঁ। আৰু বিশ্ব পাৰিপাৰ্শ্বিক দিৱস সম্পৰ্কীয় বিভিন্ন কথা আলোচনা হৈছে। প্লাষ্টিক ব্যৱহাৰ যাতে আমি নকৰোঁ সেই বিষয়ে আলোচনা হৈছে। ছাত্ৰ ছাত্ৰীসকলৰ লগত কেনেকৈ পৰিৱেশটো প্ৰদূষিত নোহোৱাকৈ থাকিব পাৰি, কেনেকৈ ৰাখিব পাৰি, সেই সম্পৰ্কে সুন্দৰকৈ আলোচনা হৈছে। ছাত্ৰ ছাত্ৰীসকলেও পাৰ্টিচিপেট কৰিছে, ভাল লাগিছে। ডাঙৰ কথাটো হৈছে যে আমাৰ জেনেৰেশ্যনে বহুত ভুল কৰি গ'ল ইতিমধ্যে। আমি ডেভেলপমেণ্টৰ নামতে হওক বা বিভিন্ন বিকাশৰ নামতে হওক বহুত গছ কাটিলোঁ। আমি এই পৰিৱেশটো আচলতে ধ্বংস কৰিলোঁ ইতিমধ্যে। তাৰ উপৰিও এতিয়া আজি মোবাইলৰ যি ৰেডিয়েশ্যন হওক বা বায়ু প্ৰদূষণ, পানী প্ৰদূষণ, এই সকলো ধৰণৰ প্ৰদূষণৰ ফলত আচলতে যিটো পাৰিপাৰ্শ্বিকতা, সেই পাৰিপাৰ্শ্বিকতাটো যথেষ্ট ইমবেলেঞ্চ হৈছে। তো সেইকাৰণে আচলতে আমি নতুন জেনেৰেশ্যনৰ ল'ৰা ছোৱালীবিলাকৰ সৈতে আলোচনা কৰিছোঁ, যাতে কেনেকৈ ইতিমধ্যে হৈ যোৱা ভুলবিলাক ইমানতে ইতি পেলাব পাৰি, কেনেকৈ ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষাৰ কাৰণে পৰিৱেশটো আমি কম প্ৰদূষণ হোৱাকৈ, প্ৰদূষণ নোহোৱাকৈ ৰাখিব পাৰোঁ, সেইবিলাক আলোচনা হৈছে। আচলতে আমি সকলোৱে সচেতনতা আমাৰ সকলোৰে লাগিব। আমি যদি সচেতন নহওঁ তেতিয়াহ'লে পৰিৱেশ সুৰক্ষা আমি কৰিব নোৱাৰিম। আৰু পৰিৱেশ যদি সুৰক্ষা আমি কৰিব নোৱাৰোঁ তেতিয়াহ'লে প্ৰকৃতি থাকিলেহে মানুহ থাকিব। গতিকে বিভিন্ন যিখিনি আমাৰ প্ৰাণীকুল আছে, সেই সকলো প্ৰাণীকুলৰ কাৰণেও ই এটা ডাঙৰ চেলেঞ্জ, আৰু লগতে আমাৰ মানৱ জাতিৰ বাবে বিৰাট ডাঙৰ চেলেঞ্জ হ'ব যদি আমি প্ৰকৃতি সুৰক্ষা কৰিব নোৱাৰোঁ। গতিকে সকলোকে আহ্বান জনাইছোঁ যাতে আমি ভৱিষ্যত প্ৰজন্মই একেলগে প্ৰকৃতি সুৰক্ষা
সুৰক্ষাৰ বাবে কাম কৰি যাম। আমি চাই বিকাশত আৰম্ভ কৰিছোঁ, আনুষ্ঠানিক অনুষ্ঠানটো চাই বিকাশত আৰম্ভ কৰিছোঁ, কিন্তু ইয়াৰ পূৰ্বে আমি ৰাতিপুৱা 7টা বজাৰ পৰা 4খন স্কুলত আমি গছপুলি ৰুলোঁ আৰু গছপুলি বিতৰণ কৰিলোঁ। যিহেতুকে ইয়াতে স্কুলবিলাকত চব পকা হৈ গৈছে, গতিকে গছ ৰোৱাটো অলপমান অসুবিধা হয়, কিন্তু আমি ট্ৰাই কৰিছোঁ যে 50টা পুলি আমি দিছোঁ তেওঁলোকক। মুঠ আমি 200 পুলি অলৰেডি আমি ৰোপণ কৰিছোঁ আৰু ডিষ্ট্ৰিবিউট কৰিছোঁ টোটেল। গতিকে চাই বিকাশৰ লগতে আমি শ্ৰী ৰামানুজন ছেকেণ্ডাৰী স্কুল আৰু খাওকুচি LP স্কুল, তাৰ পাছত আপোনাৰ বেতকুচি LP স্কুল আৰু খাওকুচি অংগনবাদী কেন্দ্ৰ, এই গোটেইকেইটাকে আমি গছপুলি ৰোপণ কৰিলোঁ। আৰু আমি আশা ৰাখিছোঁ যে গছকেইডাল আমি ৰোপণ কৰি আজি আমাৰ দায়িত্ব সামৰি যাতে নথওঁ, আমি ইয়াৰ আগলৈকেও মানে গছডাল কিমান ডাঙৰ দীঘল হৈছে, কি হৈছে কি নাই, সেইখিনি আমি গোটেই ৰেছপনচিবিলিটি স্কুলখিনিক দি থৈ আহিছোঁ। গতিকে তেওঁলোকেও আমাক কথা দিছে ভালকৈ কৰিব বুলি। সেইটোৱে আৰু পৰিৱেশ যদি থাকে তেতিয়া জীৱ থাকিব। গতিকে আমি যিমান পাৰোঁ, এইবাৰ যিহেতুকে থিমটো হৈছে আপোনাৰ প্লাষ্টিক মানে কেনেকৈ বৰ্জন কৰিব পাৰে, এইবাৰ ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে থিমটো। গতিকে আমি প্লাষ্টিক, ওৱান টাইম প্লাষ্টিক যাতে কম ইউজ কৰিব পাৰোঁ, তাৰে আমি সকলোকে অনুৰোধ জনালোঁ। গতিকে সেইখিনিয়ে ক'লোঁ। আৰু পৰিৱেশৰ আমাৰ অনুষ্ঠান এতিয়ালৈকে আছে আৰু হৈ থাকিব, গতিকে আপোনালোকেও আমাক সহায় সহযোগিতা আৰম্ভ কৰিব। Stay informed, stay ahead. News NE 365.